কৈছে তেখেতে আৰু যিটো বিজেপি দলৰ মানুহখিনিও কৈ থাকে যে নাজিৰা সমষ্টিত মই উন্নয়ন কৰিব পৰা নাই। মই চৰকাৰক দাবী জনাওঁ, যিখিনি মোৰ প্ৰাপ্য মই সেইখিনি ল'বলৈ যত্ন কৰোঁ, কিন্তু অতিৰিক্তভাৱে মোক যোৱা 2016 চনৰ পৰা অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীলৈকে মই মোৰ দাবীসমূহ দি আছোঁ, তেওঁলোকে কিন্তু সেই দাবী পূৰণ কৰা নাই। মোৰ সমষ্টিত এখন ছায়েন্স কলেজ নাই, মোৰ সমষ্টিত এখন BEd কলেজ নাই, মোৰ সমষ্টিত এখন কোনো ধৰণৰ এতিয়া মোৰ চিভিল হস্পিটেল আছে, যিখন মই বহুত যুঁজ বাগৰ কৰি, যিখন 2007 চনত বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক আপগ্ৰেড দিম বুলি কথা দিছিল 2007 চনত তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী হৈ থাকোঁতে আৰু দ্ৰুপদ গোহাঁই বিধায়ক হৈ থাকোঁতে। সেইখন এতিয়ালৈকে আপগ্ৰেড হোৱা নাই। এই বছৰ মই সেইখন কৰিব পাৰিম বুলি ভাবিছোঁ। কিমান বছৰ লাগিলে আপোনালোকে চিন্তা কৰক, 2007 চনৰ পৰা। সেই গতিকে মই একো পোৱা নাই। মই বিৰোধী হিচাপে মই চৰকাৰক সমালোচনা কৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ অপেনলি কয়, বিৰোধী বিধায়কবিলাক কাম নাইকিয়া, মানে গাখীৰ নিদিয়া গৰু, স্পীকাৰৰ লগত বহি থাকিব লাগে। তাৰ বিপৰীতে অখিল গগৈ ডাঙৰীয়াই যেনেকৈ মুকলিভাৱে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে, মুখ্যমন্ত্ৰীক কৈছে তেওঁ ইমানবিলাক বস্তু দিছে, সেই গতিকে কিছুমানক চৰকাৰে সমালোচনা কৰিলে মানে উপহাৰ দিয়ে আৰু আমাক সমালোচনা কৰিলে বঞ্চিত কৰে নেকি, এই প্ৰশ্নটো মই যিসকলক মই এই কথাটো উল্লেখ কৰিছোঁ তেওঁলোকৰ পৰা আশা কৰিছোঁ প্ৰত্যুত্তৰ।